নমস্কাৰ, মোৰ নাম শ্ৰী বিৰক্তি মণ্ডল। নমস্কাৰ, মোৰ নাম জুলফিনা খাতুন। আজি আমি দিব ওলোৱা আইডিয়াটো হৈছে অঞ্চলৰ অযথা গছ কটা বন্ধ কৰি গছ পুলি ৰোপণ কৰা ব্যৱস্থা গ্ৰহণ। সমস্যাৰ বিৱৰণ। বৰ্তমান সময়ত আমাৰ পৃথিৱীখনৰ গোলকীয় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে। এইবোৰ আমাৰ ভুলৰ বাবে এই সমস্যাসমূহ বৃদ্ধি হৈ গৈ আছে। ইয়াৰ এটা মূল কাৰণ হ'ল যধে-মধে গছ কটা। গছ কাটিলে পৰিৱেশ, বন্যপ্ৰাণী আৰু মানুহৰ ভয়াৱহ পৰিণতি হ'ব পাৰে। গছ কটাৰ লগত জড়িত কিছুমান সমস্যা হ'ল: ১. জৈৱ বৈচিত্ৰ্য বিনষ্ট হোৱা। ২. জলবায়ু পৰিৱৰ্তন। ৩. মাটিৰ খহনীয়া। ৪. জলচক্ৰৰ বিঘিনি। ৫. সেউজ গৃহ গছ বৃদ্ধি। ৬. স্থানীয় নিবাসীৰ ওপৰত নেতিবাচক প্ৰভাৱ। সমস্যাৰ কাৰণসমূহ: গছ কটাৰ সাধাৰণ ১. কৃষি ভূমি। কৃষিৰ বাবে ভূমি মুকলি কৰা। ২. নগৰায়ন আৰু উন্নয়ন। পথ, গৃহ নিৰ্মাণ আদিৰ বাবে গছ কাটি ঠাই ওলোৱা হয়। ৩. চৰণীয়া পথাৰ বহু ধৰণৰ চৰাবলৈ বনাঞ্চল পৰিষ্কাৰ কৰা হয়। ৪. কাঠ আৰু কাগজৰ উৎপাদনৰ বাবে গছ কটা হয়। ৫. ইন্ধনৰ বাবে খৰি আৰু কয়লাৰ বাবে গছ কটা আৰু ৬. আন্তঃগাঁথনি প্ৰকল্প, বান্ধ, বিদ্যুৎ তাঁৰ আৰু অন্য আন্তঃগাঁথনিৰ বাবে গছ কাটি ঠাই ওলোৱা হয়। সমস্যাৰ দ্বাৰা প্ৰভাৱিত ব্যক্তি। সমস্যাৰ সকলো ব্যক্তি এই সমস্যাত ভোগ কৰি আছে। সমস্যাৰ সমাধান: গছ কটা সমস্যাটোৰ সমাধানৰ বাবে কিছুমান উপায় আগবঢ়োৱা হয়। পুনৰ বননীকৰণ: অধিক গছ ৰোপণ কৰিব লাগিব। বহনক্ষম বন ব্যৱস্থাপনা: সংৰক্ষণৰ সৈতে মানৱ প্ৰয়োজনৰ মাজত বনাঞ্চল পৰিচালনা কৰা। বিকল্প ব্যৱহাৰ বা পুনৰ্ব্যৱহৃত সামগ্ৰী বহনক্ষম কৰিব। কাঠৰ বিকল্পৰ দৰে বহনক্ষম সামগ্ৰী ব্যৱহাৰ কৰক। কাগজৰ ব্যৱহাৰ হ্ৰাস: কৰিব লাগিব। বৰ্তমানৰ বনাঞ্চল সুৰক্ষা, সংৰক্ষিত বনাঞ্চল আৰু সংৰক্ষণৰ প্ৰচেষ্টা স্থাপন কৰা। সম্প্ৰদায়ৰ সংযোগ: বন ব্যৱস্থাপনা আৰু সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় সম্প্ৰদায়ক জড়িত কৰা। বহনক্ষম নগৰ পৰিকল্পনা: নগৰ পৰিকল্পনাত সেউজীয়া ঠাই আৰু গছ-গছনি অন্তৰ্ভুক্ত কৰা। সজাগতা সৃষ্টি কৰা: মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে সজাগতামূলক সভা আৰু আলোচনাচক্ৰৰ আয়োজন কৰিব পাৰি। ধন্যবাদ।